নমস্কাৰ ২০২৫ বৰ্ষৰ সাহিত্য একাডেমী বাল আৰু যুৱ পুৰস্কাৰ ঘোষণা কৰা হৈছে আমাৰ অসমৰ পৰা 4গৰাকী ব্যক্তিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে কোনে কোনে পাইছে আৰু কোনখন গ্ৰন্থৰ কাৰণে পাইছে এইটো বহুত বেছি ইম্পৰ্টেণ্ট হ'ব লগতে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ কি হয় আৰু যুৱ পুৰস্কাৰ কি হয় এই সকলোবোৰ আমি ভালদৰে চাম লগতে সাহিত্য একাডেমীৰ বিষয়েও চাম আৰু ২০২৩ বৰ্ষৰ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড কোনে পাইছে বা এই এৱাৰ্ডটোৰ বিশেষত্ব কি এই সকলোবোৰ আমি পঢ়িম কিন্তু তাৰ আগতে মই ক'ব ওলাইছোঁ যদি আপোনালোকে জেনেৰেল ষ্টাডিজ ভালদৰে পঢ়িব বিচাৰে তেনেহ'লে এই নম্বৰটো কণ্টেক্ট কৰিব পাৰে ভাল PDF সমূহ ল'ব পাৰে যিকোনো এক্সামত অসমত যিমানে এক্সাম নহওক কিয় সকলোতে আপোনালোকৰ সহায় হ'ব এতিয়া মন কৰিব যে অসমৰ পৰা 4গৰাকী ব্যক্তিয়ে দুগৰাকীয়ে সাহিত্য একাডেমী বাল পুৰস্কাৰ লাভ কৰিছে আৰু দুগৰাকীয়ে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ লাভ কৰিছে আমি যদি চাওঁ সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ 2025 সুৰেন্দ্ৰ মোহন দাসে তেওঁৰ কবিতা পুথি মইনাহঁতৰ পদ্য ইয়াৰ কাৰণে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছে তাৰ পাছত অথৰ বিনয় কুমাৰ ব্ৰহ্মই কান্তি বচন অৰ আখু দানাই এইখন গল্পপুথিৰ কাৰণে সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰ লাভ কৰিছে আৰু সাহিত্য একাডেমী যুৱ পুৰস্কাৰ যদি 2025 পাওঁ অসমীয়া ভাষাত সুপ্ৰকাশ ভূঞাই কুচিয়া নামা চুটি গল্পৰ কাৰণে লাভ কৰিছে আৰু বড়ো ভাষাত অমৰ সুংগুৰ বড়োই আং অসুৰ এইখন কবিতা পুথিৰ কাৰণে লাভ কৰিছে এই কথাখিনি ইয়াত ভালদৰে লিখা হৈ আছে আপোনালোকে চাব পাৰে পঢ়ি চালে সকলোবোৰ বুজি পাব এতিয়া আমি চাওঁ যে বাল সাহিত্য পুৰস্কাৰ কাক প্ৰদান কৰা হয় ঠিক আছে যে এই এৱাৰ্ডটো সাহিত্য একাডেমীয়ে প্ৰত্যেক বছৰে এনুৱেলি প্ৰদান কৰে এনুৱেলি কনফাৰ্ছ অন ৰাইটাৰ্ছ ফৰ দেয়াৰ কণ্ট্ৰিবিউশ্যন টু দ্য ফিল্ড অফ চিলড্ৰেন লিটাৰেচাৰ আৰু 22টা ভাষাত যি সংবিধানৰ 8th শিডিউলত অন্তৰ্ভুক্ত আছে সেই 22টা ভাষা লগতে ইংৰাজী আৰু ৰাজস্থানী ভাষাত যিসকলে লিখে তেওঁলোকক এই সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰটো প্ৰদান কৰা হয় এই বস্তুটো মনত ৰাখিব আৰু এই বঁটাত 50,000 টকা কেছ প্ৰাইজ থাকে আৰু এখন তামৰ ফলক দিয়া হয় আৰু 2025ত অসমৰ পৰা এই দুগৰাকী ব্যক্তিয়ে পাইছে বাকী অভাৰঅল যদি ইণ্ডিয়াৰ চাই তেনেহ'লে আপোনালোকে লিষ্টখন চাব পাৰে কিন্তু আমাৰ অসমৰ ক্ষেত্ৰত অসমৰ পৰা যিকেইজন ব্যক্তিয়ে পাইছে সেইখিনি বেছি গুৰুত্বপূৰ্ণ হ'ব তেনেধৰণে যিটো সাহিত্য একাডেমী যুৱ পুৰস্কাৰ এইটো সাহিত্য একাডেমীয়ে য়ং ৰাইটাৰ্ছসকলক প্ৰদান কৰে যিসকলৰ বয়স 35ৰ ভিতৰত হয় আৰু 2011 চনত এইটো আৰম্ভ কৰা হৈছিলে ইয়াতো 50,000 টকা কেছ প্ৰাইজ দিয়া হয় আৰু তামৰ ফলক দিয়া হয় ইয়াতো আপোনাৰ 22টা শ্বেডিউল লেংগুৱেজ আৰু ইংৰাজী আৰু ৰাজস্থানী ভাষাত লিখা য়ং ৰাইটাৰসকলক এনকাৰেজ কৰিবৰ কাৰণে সাহিত্য একাডেমী যুৱ পুৰস্কাৰ দিয়া হয় আৰু 2025 বৰ্ষত অসমৰ পৰা এই দুগৰাকী ব্যক্তিয়ে পাইছে তেওঁলোকৰ কোনকেইখন গ্ৰন্থৰ কাৰণে পাইছে সেইখিনি আপোনালোকে চাব আদাৰৱাইজ এই যি 4টা লাইন লিখা হৈ আছে এইখিনি যদি ভালদৰে পঢ়ি যায় আপোনালোকৰ কাৰণে বেছি সুবিধা হ'ব ঠিক আছে অ'কে তাৰপাছত সাহিত্য একাডেমীৰ বিষয়ে নিশ্চয় আপোনালোকে জানে যে 12 মাৰ্চ 1954ত সাহিত্য একাডেমী ফৰ্মেলি ইনগ্ৰেটেড কৰা হৈছিলে আৰু ইয়াৰ হেডকোৱাৰ্টাৰ বা হেড অফিচ ক'ত আছে দিল্লীত আছে মিনিষ্ট্ৰি অফ কালচাৰৰ আণ্ডাৰত হয় সেইটো জানে আৰু দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ফৰ্মেলি ইনগ্ৰেটেড দ্য সাহিত্য একাডেমী অন 12 মাৰ্চ 1954 আৰু দ্য সাহিত্য একাডেমী ইণ্ডিয়াছ নেশ্যনেল একাডেমী অফ লেটাৰ্ছ ইজ এন অৰ্গেনাইজেশ্যন ডেডিকেটেড টু প্ৰমোশ্যন অফ লিটাৰেচাৰ ইন দ্য লেংগুৱেজেছ অফ ইণ্ডিয়া ঠিক আছে তাৰপিছত যদি চাই ইয়াৰ মেইন যে সাহিত্য একাডেমী গিভছ 24 এৱাৰ্ডছ এনুৱেলি টু লিটাৰেচাৰ ৱৰ্ক ইন দ্য লেংগুৱেজ 24টা এৱাৰ্ড প্ৰদান কৰে তাৰে ভিতৰত ৰিচেণ্টলি বাল সাহিত্য পুৰস্কাৰ আৰু যুৱ সাহিত্য পুৰস্কাৰ দিয়া হৈছে এই বস্তুখিনি আপোনালোকে চাব আৰু লগতে যিটো সাহিত্য একাডেমী এৱাৰ্ড ছেকেণ্ড হাইষ্ট লিটাৰেৰী অনাৰ হয় ফাৰ্ষ্টটো কি আছিলে জ্ঞানপীঠ এৱাৰ্ড আৰু ছেকেণ্ড যি হাইষ্ট লিটাৰেৰী অনাৰ সাহিত্য একাডেমী ইয়াতে আপোনাৰ 1 লাখ টকাৰ নগদ পুৰস্কাৰ আৰু ফলক দিয়া হয় এই বস্তুটো মনত ৰাখিব তাৰপিছত 2023 চনৰ শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড প্ৰদান কৰা হৈছে সোণাল মান সিঙক ঠিক আছে চি ইজ এ ক্লাছিকেল ডান্সাৰ এণ্ড গুৰু ইন ভাৰতনাট্যম এণ্ড ওডিচি ডান্সিং ষ্টাইল আৰু শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড 1986ত ইয়াক প্ৰথমবাৰৰ কাৰণে এষ্টাব্লিছ কৰা হৈছিলে আৰু প্ৰথমে ইয়াক এনুৱেলি প্ৰত্যেক বছৰে দিয়া হৈছিলে কিন্তু 2008 চনৰ পৰা 3 বছৰৰ মূৰত এবাৰ দিয়া হয় আৰু এই বস্তুটো মনত ৰাখিব যে এইটো নেশ্যনেল লেভেল এৱাৰ্ড হয় আৰু অসমৰ যিখিনি নেশ্যনেল লেভেল এৱাৰ্ড আছে এবাৰ নামটো চাই থৈ দিব শ্ৰীমন্ত শংকৰদেৱ এৱাৰ্ড আজান পীৰ এৱাৰ্ড ফখৰুদ্দিন আলী আহমেদ মেমৰিয়েল এৱাৰ্ড আৰু কিমান চনৰ পৰা আৰম্ভ কৰা হৈছিলে কিমান বছৰৰ মূৰে মূৰে কিমান বছৰৰ ইণ্টাৰভেলত দিয়া হয় এইখিনিও আপোনালোকক ধুনীয়াকৈ লিখা হৈ আছে কেতিয়াবা ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে যে
এই শ্ৰীমন্ত শংকৰদেৱৰ পৰা আহিব পাৰে যে এই এৱাৰ্ডটো কোনে পাইছে, কিমান বছৰৰ মূৰে মূৰে দিয়া হয় বা কিমান চনত প্ৰথমে এষ্টাব্লিছ কৰা হৈছিলে। ঠিক আছে, এই বস্তুখিনি আপোনালোকে ভালদৰে চাই থ'ব। আৰু যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ আমাৰ ৰিভিজন ছেশ্যনটো চলি আছে 90 ছেকেণ্ড ছিৰিজ, সেইটোত আমি এই বস্তুবোৰ কৰিবলৈ ট্ৰাই কৰিম। আপোনালোকে ছিৰিজটো ফ'ল' কৰিব। ঠিক আছে, বাকী আৰু প্লেলিষ্টবোৰ চাব। এই নাম্বাৰটোত কণ্টেক্ট কৰিব। এই নাম্বাৰটোত কণ্টেক্ট কৰিলে PDF-সমূহ ধুনীয়াকৈ ল'ব পাৰিব। লগতে যিকোনো এক্সামৰ কাৰণে আপোনালোকৰ সহায় হ'ব। গতিকে আজিৰ ক্লাছটো ইমানেই আছিলে। নেক্সট ছেশ্যনত আমি আকৌ কিছুমান ভাল টপিকৰ লগত লগ পাম। থেংক ইউ।